টাইমে দিগ ব্ৰেকিং মুহূৰ্ত নেৰানেপেৰা বৰষুণৰ ফলতে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে চকুৰ সন্মুখতে খহি পৰিছে তাজপাতৰ দৰে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজভাগ আৰু অৰুণাচলৰ অসমৰ মাজত যোগাযোগ এই মুহূৰ্তত বিচ্ছিন্ন হৈ পৰিছে ইটানগৰ আৰু চেপাৰ মাজত সংযোগ বিচ্ছিন্ন হৈ পৰিছে আৰু প্ৰশাসনে সম্পূৰ্ণৰূপে যাতায়াত বন্ধৰ ঘোষণা কৰিছে জনাইছে মুহূৰ্তত ফাৰ্ষ্ট অন টাইম বিগ ব্ৰেকিং ভয়ংকৰ দৃশ্য মাজভাগ খহি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজভাগ খহি পৰিছে নেৰানেপেৰা বৰষুণৰ ফলতে হাহাকাৰ অৱস্থা ধাৰাসাৰ বৰষুণত খহি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা বৃহৎ অংশ আৰু সেই দৃশ্য দেখাৰ পাছত আপোনাৰ চকু কপালত উঠিব তাজপাতৰ দৰে ভাঙি পৰিছে পথটোৰ মাজভাগ খহি পৰাৰ ফলতে ব্যাঘাত জন্মিছে যাতায়াত ব্যৱস্থাত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ইটানগৰ চেপা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ এবত চেপা সংযোগী ঘাইপথ বন্ধ হৈ পৰিছে আৰু প্ৰশাসনৰ ফালৰ পৰা বন্ধৰ ঘোষণা কৰা হৈছে যাতায়াতত সৃষ্টি হৈছে তীব্ৰ ব্যাঘাত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে যাতায়াতত তীব্ৰ ব্যাঘাত জন্মিছে পথটোত যান বাহন চলাচল বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনৰ ফালৰ পৰা ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণ নেৰানেপেৰা বৰষুণৰ ফলতে অৱস্থা বেয়া হৈ পৰিছে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো চকুৰ সন্মুখতে খহি পৰা দেখিবলৈ পোৱা গৈছিলে আৰু দেখিবলৈ পোৱা গৈছে মাজভাগৰ অংশ আমি কেমেৰাত দেখুৱাই আছো মাজভাগ পথটোৰ মাজভাগ খহি পৰিছে খহি পৰাৰ ফলতে এতিয়া যাতায়াতত ব্যাঘাত জন্ম দেখিবলৈ পোৱা গৈছে ভয়ংকৰ দৃশ্য বন্ধ হৈ পৰিছে এই মুহূৰ্তত চেপা আৰু ইটানগৰ সংযোগ ৰাষ্ট্ৰীয় ঘাইপথত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে আৰু অত্যাধিক বৰষুণ নেৰানেপেৰা বৰষুণ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত সাংঘাতিকভাৱে বৰষুণ আৰু বৰষুণৰ ফলতে এনে অৱস্থাৰ সৃষ্টি হৈছে আৰু আতংকিত হৈ পৰিছে এতিয়া জনতা ভয়ংকৰ দৃশ্য আমি দেখুৱাই আছো দৃশ্যাংশ মাজভাগ এনেদৰে খহি পৰা দেখিবলৈ পোৱা গৈছে আৰু সম্পূৰ্ণ দৃশ্য আমি কেমেৰাত দেখুৱাই আছো দৰ্শকসকলক ধাৰাসাৰ বৰষুণত খহি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ অংশ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে এই মুহূৰ্তত ইটানগৰ চেপা সংযোগী পথ অবিৰত ধাৰাসাৰ বৰষুণৰ ফলতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰবল বৰষুণৰ ফলতে খহি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ অংশ আৰু দৃশ্যাংশ আমি দেখুৱাই আছো আপোনাৰ চকু কপালত উঠিব আপুনি আতংকিত হৈ পৰিব এই দৃশ্য দেখাৰ পাছতে পথটোৰ মাজভাগ তাজপাতৰ দৰে খহি পৰিছে আৰু সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে ইটানগৰ চেপা সংযোগী ঘাইপথ এই ঘটনাৰ ফলত পথটোৰ সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু দুয়োটা দিশতে বহু যান বাহন আবদ্ধ হৈ থকাৰ লগতে যাতায়াত ব্যৱস্থাত তীব্ৰ ব্যাঘাতৰ সৃষ্টি হৈছে আৰু দৈনন্দিন যাত্ৰী চাকৰিয়াল ব্যৱসায়ী জৰুৰী কামত অহা যোৱা কৰা লোকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এই মুহূৰ্তত স্থানীয় প্ৰশাসন আৰু বিভাগৰ বিষয়াসকলৰ ফালৰ পৰা তেওঁলোকে ঘটনাস্থলীত তেওঁলোক উপস্থিত হৈছে আৰু জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত এই পথটোৰে সকলো ধৰণৰ যান বাহনৰ চলাচল বন্ধৰ কথা ঘোষণা কৰিছে প্ৰশাসনৰ ফালৰ পৰা আৰু ক্ষতিগ্ৰস্ত অঞ্চলটোৰ চাৰিওফালে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি নহয় আতংকিত হৈ পৰিছে সেই অঞ্চলৰ জনতা ব্যাঘাত জন্মিছে মুহূৰ্তত যাতায়াতত ব্যাঘাত জন্মিছে নেৰানেপেৰা বৰষুণৰ ফলতে ৰাজ্যত ভয়ংকৰ পৰিস্থিতিৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে প্ৰশাসনে জনসাধাৰণক বিকল্প পথ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে আৰু এই পথেদি যাত্ৰা নকৰিবলৈ অনুৰোধ জনাইছে বৰষুণ অব্যাহত আছে আৰু পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে অধিক ভয়াৱহ দিশে গতি কৰিছে পৰিস্থিতি বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলতে ৰাজ্যখনৰ বিভিন্ন স্থানত ভূমিস্খলন পথ খহি পৰা আৰু যাতায়াত ব্যৱস্থাত ব্যাঘাতৰ ঘটনা সংঘটিত হৈছে ইটানগৰ চেপাৰ যি সংযোগী ঘাইপথ আছে সেই ঘাইপথৰ ক্ষতি হৈছে এই মুহূৰ্তত ধাৰাবাহিক বৰষুণৰ ফলতে ধাৰাসাৰ বৰষুণৰ ফলতে ক্ষতিগ্ৰস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ক্ষতিগ্ৰস্ত পথটো শীঘ্ৰে মেৰামতি কৰি পুনৰ যাতায়াতৰ বাবে মুকলি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে কিন্তু এই মুহূৰ্তত প্ৰশাসনে সেই স্থানত সেই পথটো বন্ধৰ ঘোষণা কৰিছে সকলো ধৰণৰ যান বাহনৰ চলাচল লঘু গধু সকলো ধৰণৰ যান বাহনৰ চলাচল এই মুহূৰ্তত বন্ধৰ ঘোষণা কৰিছে আৰু বিকল্প পথৰ সন্ধানৰ বাবে বিকল্প পথ ব্যৱহাৰ কৰিবলৈ প্ৰশাসনৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে ইটানগৰ আৰু চেপাৰ সংযোগীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্যাংশ আমি দৃশ্যাংশ দেখুৱাই আছো খহি পৰিছে ভয়ংকৰভাৱে নেৰানেপেৰা বৰষুণৰ ফলতে ধাৰাসাৰ বৰষুণৰ ফলতে খহি পৰিছে মাজভাগৰ অংশ বৃহৎ অংশ খহি পৰিছে আৰু তাৰ ফলতে এতিয়া হাহাকাৰ অৱস্থা বিৰাজ কৰিছে তাজপাতৰ দৰে মাছ অংশ খহি পৰিছে হাহাকাৰ অৱস্থা বিচ্ছিন্ন হৈ পৰিছে এই মুহূৰ্তত চেপা আৰু ইটানগৰ সংযোগ আৰু ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰিছে যান বাহন তীব্ৰ যান জঁটৰ সৃষ্টি হৈ পৰিছে কিন্তু এই মুহূৰ্তত প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে যে তেওঁলোকে চেপা আৰু ইটানগৰ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে আৰু সেই পথছোৱা
ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে জনসাধাৰণক বিকল্প পথৰ সন্ধান কৰাৰ বাবে আহ্বান জনোৱা হৈছে ভয়ংকৰ দৃশ্য কেমেৰাত আমি দেখুৱাই আছো ধাৰাসাৰ বৰষুণত খহি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা বৃহৎ অংশ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে বতৰ বেয়া হৈ পৰিছে বতৰে কালৰূপ ধাৰণ কৰিছে আৰু প্ৰকৃতিৰ কালৰূপত সকলোবিলাক ছাৰখাৰ হৈছে বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন প্ৰান্তত চহৰীয়া অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে আৰু ধাৰাসাৰ বৰষুণ বতাহৰ ফলতে ৰাজ্যজুৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে ক্ষতিগ্ৰস্ত হৈ পৰিছে বহুতো লোক হাহাকাৰ অৱস্থা বিৰাজ কৰিছে বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰিছে মানুহৰ ঘৰ দুৱাৰ ভাঙি তছনছ কৰি পেলাইছে এফালৰ পৰা আৰু দেখিবলৈ পোৱা গৈছে উত্তৰ পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলতে যথেষ্ট ব্যাঘাত জন্মিছে যাতায়াত ব্যৱস্থাত ব্যাঘাত জন্মিছে মানুহৰ ক্ষতিগ্ৰস্ত হৈ পৰিছে আৰু যাতায়াত ব্যৱস্থাত ব্যাঘাত জন্মা দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় ঘাইপথ খহি পৰিছে পাহাৰ খহি পৰিছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছো এয়া ৰাষ্ট্ৰীয় ঘাইপথ ইটানগৰ আৰু চেপাৰ সংযোগী যি মূল পথ আছে সেই পথৰ এটা বৃহৎ অংশ খহি পৰাৰ ফলতে এতিয়া সেই অঞ্চলত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে আৰু সেই পথ ব্যৱহাৰ নকৰাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে সেই পথ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে বিকল্প পথৰ সন্ধান কৰাৰ বাবে জনসাধাৰণক আহ্বান জনাইছে প্ৰশাসনৰ ফালৰ পৰা ধাৰাসাৰ বৰষুণ দিছিলে ধাৰাসাৰ বৰষুণৰ ফলতে খহি পৰিছে এনেদৰে বৃহৎ অংশ আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে আগন্তুক সময়তো বতৰ বেয়া হ'ব আৰু আগন্তুক কেইবাদিন ধৰি বতৰে কালৰূপ ধাৰণ কৰিব আৰু অসমৰ জিলাই জিলাই সতৰ্কবাণী জাৰি কৰা হৈছে আৰু সেইবাবে সাৱধানে থকাৰ বাবে আহ্বান জনোৱা হৈছে আপুনি পাৰিলে ঘৰৰ ভিতৰতে থাকক বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি দূৰণিবতীয়া আপুনি যাত্ৰা নকৰিব দূৰণিবতীয়া যাত্ৰা নকৰিব নিজৰ বাহনখন লৈ আপুনি ওলাই নাযাব নহ'লে আপোনাৰ বাহনখন নষ্ট হৈ পৰিব আপোনাৰ সৈতে ভয়ংকৰ বিপদ হ'ব পাৰে আৰু সেইবাবে প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে সতৰ্ক হৈ থকাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণৰ লগতে ধুমুহা আৰু নিশাৰ ভাগলৈ অত্যাধিক বেয়া হৈ পৰিব বতৰ আৰু সেইবাবে ঘৰৰ ভিতৰতে সোমাই থাকক অত্যাধিক যদি জৰুৰী নহয় তেনেহ'লে কিন্তু ঘৰৰ ভিতৰতে সোমাই থাকক বাহিৰলৈ নোলাব নহ'লে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি ৰাজ্যৰ জিলাই জিলাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু দেখিবলৈ পোৱা গৈছে কেৱল ৰাজ্যখনেই নহয় উত্তৰ পূৰ্বাঞ্চলতো ধাৰাসাৰ বৰষুণ আৰু কেৱল উত্তৰ পূৰ্বাঞ্চলেই নহয় অসমেই নহয় দেশৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণৰ ফলতেই হাহাকাৰ অৱস্থা বিৰাজ কৰিছে দিল্লীৰ দৰে ঠাইতো কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ পৰিছে গুৱাহাটী মহানগৰীত হাহাকাৰ অৱস্থা আৰু ধাৰাসাৰ বৰষুণৰ ফলতে এনেদৰে নেৰানেপেৰা বৰষুণৰ ফলতে ইটানগৰ আৰু যে চেঁচা আছে ইটানগৰ আৰু সেয়া যোগাযোগ ব্যৱস্থা ব্যাঘাত জন্মিছে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছো ধাৰাসাৰ বৰষুণৰ ফলতে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা বৃহৎ অংশ খহি পৰিছে তাজপাতৰ দৰে ভাঙি পৰিছে পথটোৰ মাজভাগ আৰু সম্পূৰ্ণৰূপে ইটানগৰ চেপা সংযোগী ঘাইপথ বন্ধ হৈ পৰিছে যাতায়াতত সৃষ্টি হৈছে তীব্ৰ ব্যাঘাত আৰু পথটোত যান বাহনৰ চলাচল বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনৰ ফালৰ পৰা যেতিয়ালৈকে এই পথছোৱা মেৰামতি নকৰে সেই তেতিয়ালৈকে বন্ধ থাকিব অনিৰ্দিষ্ট সময়লৈকে এই পথছোৱা বন্ধ ৰাখিব প্ৰশাসনে আৰু প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে বিকল্প পথৰ সন্ধান কৰিব লাগিব বিকল্প পথৰ সন্ধান কৰিবলৈ প্ৰশাসনৰ ফালৰ পৰা জনসাধাৰণক জনোৱা হৈছে